নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি সাম্প্ৰতিক ঘটনাৰ পৰা 2026 চনৰ লাষ্ট 4 মাহৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে যিখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে টপ 75টা MCQ আজি লৈ আহিছোঁ। এইটো পাৰ্ট 1 হয়, নেক্সট পাৰ্ট আৰু আহিব। আজিৰ ভিডিঅ'টোত আমি 75টা MCQ ডিছকাছ কৰিম, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'ব বিচাৰে, য'ত আপোনালোকে জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব। এই হোৱাটছআপটোত জইন হ'ব বিচাৰিলে চিম্পলি এই হোৱাটছআপ স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে জইন হ'ব পাৰে। 90ৰ পিছত আপোনালোকে আগষ্ট মাহলৈকে আপডেট পাই থাকিব। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ টিম অন ৰঞ্জী ট্ৰফি 2025-26 টাইটেল। ৰঞ্জী ট্ৰফিৰ 2025 চনৰ পৰা 26ৰ খিতাপটো কোনটো দলে জয়লাভ কৰিছে শেহতীয়াকৈ? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰঞ্জী ট্ৰফিৰ বিষয়ে প্ৰায় সকলো এক্সামতে সোধে। ৰঞ্জী ট্ৰফি 2025 পৰা 26 লাভ কৰিছে জম্মু আৰু কাশ্মীৰে। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। আৰু জম্মু আৰু কাশ্মীৰৰ এইটো প্ৰথমটো ৰঞ্জী ট্ৰফি টাইটেল আছিলে, মেইডেন ৰঞ্জী ট্ৰফি। আৰু তেখেতে ফাইনেল খেলখনত কৰ্ণাটকক হৰুৱাইছিলে। ৰানাৰ্ছ আপ হৈ যাব কৰ্ণাটক। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ইজ ৱৰ্ল্ড ৱেটলেণ্ড ডে চেলিব্ৰেটেড। ৱৰ্ল্ড ৱেটলেণ্ড ডে অৰ্থাৎ বিশ্ব জলাশয় দিৱস প্ৰতি বছৰে পালন কৰা হয় 2 ফেব্ৰুৱাৰী তাৰিখে। অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব। এই বছৰৰ থিমটো আছিলে ৱেটলেণ্ডছ এণ্ড ট্ৰেডিশ্যনেল নলেজ চেলিব্ৰেটিং কালচাৰ হেৰিটেজ। বৰ্তমান ভাৰতৰ ৰামছাৰ ছাইটৰ সংখ্যা যদি আমাক সোধে আমি ক'ব লাগিব 99খন। নতুনকৈ এখন এড কৰা হৈছে শেহতীয়াকৈ। এইখন হৈছে চেখা চিল বাৰ্ড চেংচুৰী, যিখন উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ক্ৰাউণ্ড দ্য উইনাৰ অফ দ্য ফেমিনা ইণ্ডিয়া ৱৰ্ল্ড 2026। ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2026ৰ খিতাপ জয়লাভ কৰিছে সাধ্বী সতীশ চেলে। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। সাধ্বী সতীশ চেলে লাভ কৰিছে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2026টো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন ৰিচেণ্টলি ৰিলিজড হেনলি পাছপোৰ্ট ইণ্ডেক্স 2025। শেহতীয়াকৈ প্ৰকাশিত হেনলি পাছপোৰ্ট ইণ্ডেক্স 2026ত ভাৰতৰ স্থান কিমান? হেনলি পাছপোৰ্ট ইণ্ডেক্স 2026ৰ বাবে ভাৰতৰ স্থান হৈছে 75। অপশ্যন এইটো হৈ যাব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে ফাৰ্ষ্ট ৰেংক কোনে লাভ কৰিছে? ছিংগাপুৰ দেশখনে, দ্বিতীয় স্থান জাপান, তৃতীয় স্থান চাউথ কোৰিয়া। ভাৰতে 75th স্থান লাভ কৰিছে আৰু আফগানিস্তান হৈছে লাষ্ট, 101তম স্থান লাভ কৰিছে হেনলি পাছপোৰ্ট ইণ্ডেক্সত। নেক্সট কুৱেশ্যন হৈছে হু ৱাজ চিলেক্টেড ফৰ ইন্দিৰা গান্ধী প্ৰাইজ ফৰ পিচ ডিজাৰ্মামেণ্ট এণ্ড ডেভেলপমেণ্ট ফৰ 2025। ইন্দিৰা গান্ধী প্ৰাইজ শান্তিৰ বাবে আৰু ন্যস্ত্ৰীকৰণ আৰু উন্নয়নৰ বাবে এই বঁটাটো প্ৰদান কৰা হয়। লাভ কৰিছে গাৰ্ছা মাছেলে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। গাৰ্ছা মাছেল হয় মজাম্বিকিউৰ। এখেতক ইন্দিৰা গান্ধী প্ৰাইজটো প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হু অন টেইলাৰ প্ৰাইজ ফৰ এনভাইৰনমেণ্টেল এচিভমেণ্ট ফৰ ৰিচাৰ্চ অন আণ্ডাৰগ্ৰাউণ্ড ফাংগাল নেটৱৰ্ক। টেইলাৰ প্ৰাইজ শেহতীয়াকৈ 2026 চনত প্ৰদান কৰা হৈছে। এখেতে লাভ কৰিছে ডক্টৰ টবি কিয়েলছ। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। আৰু এই টেইলাৰ প্ৰাইজটো কি বুলি কোৱা হয়? নোবেল ফৰ এনভাইৰনমেণ্ট বুলিও কোৱা হয়। ইয়াতে কিহৰ বাবে তেখেতে লাভ কৰিছে ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ইজ ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ চেলিব্ৰেটেড। 2026 চনৰ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হৈছে আৰু এইটো মাৰ্চ মাহত পালন কৰা হয়। মাৰ্চ মাহৰ 8 তাৰিখে হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। অপশ্যন বিটো কাৰেক্ট হ'ব। আৰু এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব, থিমটো হৈছে গিভ টু গেইন। এইটো হৈছে থিমটো। Next question to is the Rajasthan government has decided to change the name of the Mount Abu to which name? তো আমাক এক্সামত কেতিয়াবা সুধিছে মাউণ্ট আবু এইখন কোনখন ৰাজ্যত অৱস্থিত? মাউণ্ট আবু অৱস্থিত ৰাজস্থান ৰাজ্যখনত। ৰাজস্থান চৰকাৰে শেহতীয়াকৈ এই মাউণ্ট আবুখনৰ নাম সলনি কৰি এটা নতুন নাম ৰখাৰ সিদ্ধান্ত লৈছে। এই নতুন নামটো হৈছে আবু ৰাছ। এইটো মনত ৰাখিব।
So আজিৰ প্ৰথম আৰু very important question টো হৈছে how many people have conferred with the Padma Vibhushan Awards 2026 2026 চনৰ বাবে পদ্ম বিভূষণ বঁটা কিমানজন ব্যক্তিক প্ৰদান কৰা হৈছে তো 2026 চনৰ বাবে পদ্ম বিভূষণ প্ৰদান কৰা হৈছে 5 জনক তো ইয়াতে চাব পাৰে পদ্ম বিভূষণ 5টা প্ৰদান কৰা হৈছে পদ্ম ভূষণ 13টা আৰু পদ্মশ্ৰী এৱাৰ্ড 113টা তো গোটে মিলি টোটাল 131টা পদ্ম বঁটা 2026 চনৰ বাবে প্ৰদান কৰা হৈছে আৰু ইয়াত দুটা যুটীয়াভাৱে প্ৰদান কৰিছে ইয়াৰ লগতে 6 জন পাৰ্সনক ফৰেন এনআৰআই পিআইঅচিআই কেটেগৰীত প্ৰদান কৰা হৈছে লগতে মৰণোত্তৰভাৱে বা ইংলিছত পোষ্টহুমাছলি 16টা প্ৰদান কৰা হৈছে আৰু ওমেন্সৰ বাবে টোটাল 19টা মেডেল প্ৰদান কৰা হৈছে সো ইয়াতে 5 জন পদ্ম বিভূষণ বঁটা প্ৰাপকসকলৰ বিষয়ে দিয়া আছে তো প্ৰথমতে এটো ইম্পৰ্টেন্ট হয় ধৰ্মেন্দ্ৰ সিং দেওলে মৰণোত্তৰভাৱে লাভ কৰিছে হেহতিয়াকৈ 2025 চনত ধৰ্মেন্দ্ৰ সিং দেওলৰ মৃত্যু হয় কলা শাখাৰ বাবে তেখেতে লাভ কৰিছে মহাৰাষ্ট্ৰ ৰাজ্যখনৰ হৈ তেখেতে বাকি কেটি থমাস লাভ কৰিছে লোক সেৱাৰ বাবে এন ৰাজামে লাভ কৰিছে কলা শাখাৰ বাবে পি নাৰায়ণমে লাভ কৰিছে লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে আৰু এজনে মৰণোত্তৰভাৱে লাভ কৰিছে তেখেতৰ নাম হৈছে VS আছুথানন্দন লোকসেৱাৰ বাবে লাভ কৰিছে কেৰালা ৰাজ্যখনৰ পৰা হয় তেখেতে তো 5 জনৰে নাম আপোনালোকে মনত ৰাখিব Next question to very important where will the Winter Olympics 2026 be held তো শীতকালীন অলিম্পিক 2026 চনৰ ক'ত অনুষ্ঠিত হ'ব চলি আছে বৰ্তমান মিলানো কৰ্টিনা ইটালীত অপচন সি টো হ'ব শুদ্ধ উত্তৰ সো ইয়াৰে আমি ইম্পৰ্টেন্ট পইণ্টখিনি যদি চাওঁ 2026 চনৰ শীতকালীন অলিম্পিক আনুষ্ঠানিকভাৱে 25 সংখ্যক অলিম্পিক শীতকালীন গেমছ বা মিলানো কৰ্টিনা 2026 নামেৰেও পৰিচিত বৰ্তমান ইটালীত অনুষ্ঠিত হৈছে 6 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হ'ব আৰু ইতিহাসৰ প্ৰথমবাৰ অলিম্পিকৰ এই গেমছ আনুষ্ঠানিকভাৱে মিলান আৰু কৰ্টিনা ইয়াতে এই দুখন চহৰত আয়োজন কৰা হৈছে Next question to say what is the rank of India in Asia Manufacturing Index 2026 ভাৰতৰ rank হৈছে Asia Manufacturing Index 6 option C to হ'ব শুদ্ধ উত্তৰ Next question to say according the Henley Passport Index 2026 which country's passport is the strongest in the Middle East তো Henley Passport Index এহতিয়াকৈ ঘোষণা কৰা হৈছে 2026 চনৰটো তো মিডল ইষ্টৰ ভিতৰত শীৰ্ষ দেশখন হৈছে UAE option C to হ'ব শুদ্ধ উত্তৰ Next question to is what is the rank of India in the Responsible Nation Index 2026 Responsible Nation Index ভাৰতে স্থান লাভ কৰিছে অপচন সি 16 16তম স্থান লাভ কৰিছে ভাৰতে এই ৰেসপন্সিবল নেশন ইনডেক্সত শীৰ্ষস্থান কোনে লাভ কৰিছে সিঙ্গাপুৰে শীৰ্ষস্থান লাভ কৰিছে দ্বিতীয় স্থান সুইজাৰলেণ্ডে তৃতীয় স্থান ডেনমাৰ্কে Next question to is why is National Youth Day observed on January 12 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস কিয় পালন কৰা হয় তো 12 জানুৱাৰী তাৰিখে প্ৰতি বছৰে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় for birthday of Swami Vivekananda Swami Vivekanandৰ জন্মদিন হিচাপে 12 জানুৱাৰীটোক ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় 2026 চনৰ থিমটো মনত ৰাখিব ignite the self impact the world Next question হৈছে which police force was conferred with the President's Police Color Award recently তো ৰাষ্ট্ৰপতিৰ আৰক্ষী ৰং বঁটা প্ৰদান কৰা হয় হেহতিয়াকৈ লাভ কৰিছে সিকিম পুলিচ ফৰ্চে অপচন এ টো হ'ব শুদ্ধ উত্তৰ Next question to is which sanctuary has become India's 99th Ramsar site তো ভাৰতৰ 99তম ৰামসাৰ সাইটখন হেহতিয়াকৈ ঘোষণা কৰা হৈছে সেইখন কোনখন very important question হয় আমাক এক্সামত সুধিব পাৰে যে ভাৰতত বৰ্তমান কিমানখন ৰামসাৰ সাইট আছে according to 1st May তো বৰ্তমান ভাৰতত 99খন ৰামসাৰ সাইট আছে আৰু হেহতিয়াকৈ নতুন ৰামসাৰ সাইটখন হৈছে এই শেখা চিল বাৰ্ড স্যাংচুৱেৰী অৰ্থাৎ শেখা চিল পক্ষী অভয়াৰণ্যখন আৰু এইখন অভয়াৰণ্য উত্তৰ প্ৰদেশ ৰাজ্যখনত অৱস্থিত উত্তৰ প্ৰদেশৰ 12th 12তম ৰামসাৰ সাইট হয় এইখন Next question to is
who has been appointed as DG of NIA. তো NIA এর DG হিসেবে কাক নিযুক্তি দেওয়া হয়েছে ন্যাশনাল ইনভেস্টিগেশন এজেন্সি ৰাকেশ আগৰৱালক শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে আৰু শেহতীয়াকৈ প্ৰবীণ কুমাৰক BSF অৰ্থাৎ বৰ্ডাৰ সিকিউৰিটি ফোৰ্চৰ DG হিচাপে দিয়া হৈছে এইটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য চেন্ট্ৰেল থিম অফ ৰিপাব্লিক ডে পেৰেড 2026 গণতন্ত্ৰ দিৱসৰ পেৰেডৰ 2026 চনৰ মূল বিষয়বস্তুটো কি আছিল মূল বিষয়বস্তুটো আছিল 150 years of Bande Mataram আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওছে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'বিলাক চাই আহিছে সো আগন্তুক এনেধৰণৰ কন্টেন্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেন্ট সেকশনৰ ওপৰত তো এই হাইপ বটনটো ক্লিক কৰিব নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ডেট ওয়ার্ল্ড ব্ৰেইল ডে 2026 সেলিব্ৰেটেড তো 2026 চনৰ কোন তাৰিখে বিশ্ব ব্ৰেইল দিৱস পালন কৰা হয় বিশ্ব ব্ৰেইল দিৱস কেতিয়া পালন কৰা হয় প্ৰত্যেক বছৰে 4 জানুৱাৰী তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে when is world hindi day observed তো বিশ্ব হিন্দী দিৱস কেতিয়া পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় তো 2026 চনৰটো শেহতীয়াকৈ 10 জানুৱাৰী তাৰিখে পালন কৰা হৈছে বিশ্ব হিন্দী দিৱস এই বছৰৰ থিমটো মনত ৰাখিব 2026 চনৰ হিন্দী from traditional knowledge to artificial intelligence Next question is exercise Dosti 17 is a trilateral coast guard exercise between India, Sri Lanka and which other country? So exercise Dosti 17 A2 Bharat, Sri Lanka and Maldives মাজত অনুষ্ঠিত হয় অপশন বি টু হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে ট্ৰাইলেটাৰেল তিনিপক্ষীয় এক্সাৰসাইজ হয় এইটো এক্সাৰসাইজ Dosti এইটো হোষ্ট কৰিব মালদ্বীপে Next question is when is Indian Army Day observed? ভাৰতীয় সেনা বাহিনী দিৱস কেতিয়া পালন কৰা হয়? শেহতীয়াকৈ পালন কৰা হৈছে ইণ্ডিয়ান আৰ্মি ডে 15 জানুৱাৰী তাৰিখে অপচন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হৈছে পৰাক্ৰম দিৱস 2026 কেতিয়া পালন কৰা হয় আমি ক'ব লাগে পৰাক্ৰম দিৱস পালন কৰা হয় 23 জানুৱাৰী তাৰিখে শেহতীয়াকৈ এটা চাব পাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থ এনিভাৰ্সাৰী অৰ্থাৎ জন্ম জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস প্ৰতি বছৰে পালন কৰা হয় 23 জানুৱাৰী তাৰিখে নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ডেট নেশ্যনেল গাৰ্ল চাইল্ড ডে সেলিব্ৰেটেড 2026 চনত শেহতীয়াকৈ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় 24 জানুৱাৰী তাৰিখে নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হুইচ টিম অন 10th এডিশ্যন অফ ICC মেন্স T20 World Cup 2026 অলপ আগতে পঢ়িলো ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হৈছিল তো ভাৰতে জয়লাভ কৰে অপচন সি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ডেট নেশ্যনেল ভোটাৰ্স ডে সেলিব্ৰেটেড এভৰি ইয়াৰ প্ৰতি বছৰে ভোটাৰ দিৱস পালন কৰা হয় 2026 চনৰটো কেতিয়া পালন কৰা হয় 25 জানুৱাৰী তাৰিখে পালন কৰা হয় শেহতীয়াকৈ Next question to is recently Tripura, Manipur, Meghalaya celebrate their foundation day on which date? Tripura, Manipur, Meghalaya কোন তাৰিখে প্ৰতিষ্ঠা দিৱস পালন কৰে? তো এই তিনিখন ৰাজ্যই শেহতীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন কৰিছিল অপচন বি 21 জানুৱাৰী তাৰিখে এই কেইখন ৰাজ্য এষ্টাবলিছ হৈছিল Next question is which organization won Scotch Award 2025 for its self-broadcast solution? শুদ্ধ উত্তৰ হ'ব অপচন বি C dot তো C dotৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব চেণ্টাৰ অফ ডেভেলপমেণ্ট অফ টেলিমেটিক্স তেখেতলোকে স্কটছ এৱাৰ্ড 2025 টো লাভ কৰিছে 104th স্কটছ সামিটত Next question to is recently who won UN Secretary General Award 2025 in gender category. Lingo hitanot ৰাষ্ট্ৰসংঘ সচিব প্ৰধানৰ বঁটা 2025 লাভ কৰিছে এখেতে এখেতৰ নাম হৈছে মেজৰ স্বাতি সন্থাকুমাৰ অপচন এ টু হ'ব শুদ্ধ উত্তৰ Next question was recently at the Republic Day Parade 2026 which states debut on Best Debut Award in the
state and union territories category. তো গণতন্ত্ৰ দিৱসত শ্ৰেষ্ঠ প্ৰতীকপট বঁটা জয়লাভ কৰে মহাৰাষ্ট্ৰ ৰাজ্যখনৰ প্ৰতীকপট। তো এইটো আছিলে মহাৰাষ্ট্ৰ ৰাজ্যখনৰ টেবলুটো অৰ্থাৎ প্ৰতীকপটটো। যদি চাব পাৰে প্ৰথম স্থান লাভ কৰিছে মহাৰাষ্ট্ৰ ৰাজ্যখনে। তেওঁলোকৰ থিমটো আছিলে গণেশ উৎসৱ, এ চিম্বল অফ আত্মনিৰ্ভৰতা। বাকী ছেকেণ্ড প্লেচ লাভ কৰিছে জম্মু আৰু কাশ্মীৰ। তেওঁলোকৰ থিমটো আছিলে হেণ্ডিক্ৰাফ্টছ এণ্ড ফ'ক ডান্সেছ অফ জম্মু এণ্ড কাশ্মীৰ। থাৰ্ড প্লেচ লাভ কৰিছে কেৰালা ৰাজ্যখনে। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভ দ্য পদ্মপাণি এৱাৰ্ড এট এলিফেণ্ট অজন্তা এলৰা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026। 11 সংখ্যক অজন্তা এলৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2026ত পদ্মপাণি বঁটা লাভ কৰে ইলা ইয়াৰা ৰাজাই। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ ৰাতাপানী টাইগাৰ ৰিজাৰ্ভ লোকেটেড। তো ৰাতাপানী ব্যাঘ্ৰ প্ৰকল্প শেহতীয়াকৈ নিউজত আছিলে। ক'ত অৱস্থিত? মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত ৰাতাপানী টাইগাৰ ৰিজাৰ্ভ। কিয় নিউজত আছিলে? কাৰণ এই টাইগাৰ ৰিজাৰ্ভখনক ৰাতাপানী টাইগাৰ ৰিজাৰ্ভখনক ৰিনেম কৰা হ'ব আৰ্কিঅলজিষ্ট ডক্টৰ বিষ্ণু শ্ৰীধৰ ৱাকানকাৰৰ নামত। নেক্সট কুৱেশ্যনটো হৈছে দ্য উইৰমাৰ ট্ৰাইংগেল ফৰ্মেট কনচিষ্ট অফ হুইচ 3 ইউৰোপিয়ান কাউণ্ট্ৰিজ। তো উইৰমাৰ ট্ৰাইংগেল ফৰ্মেট এইটো নিউজত আছিলে শেহতীয়াকৈ। কোন তিনিখন ইউৰোপিয়ান কাউণ্ট্ৰি মিলি এই ট্ৰাইংগলটো হৈছে? ফ্ৰান্স, জাৰ্মানী, পলেণ্ড এই তিনিখন ৰাজ্য মিলি উইৰমাৰ ট্ৰাইংগেল ফৰ্মেটটো গঠন হৈছিলে। ভাৰতে প্ৰথমবাৰৰ বাবে পাৰ্টিচিপেট কৰিছিলে এই ফৰ্মেটটোত। মেম্বাৰ হৈছে ফ্ৰান্স, জাৰ্মানী, পলেণ্ড। এইটো মনত ৰাখিব। এইটো এষ্টাব্লিছ কেতিয়া হৈছিলে? 1991ত। ইয়াৰে উদ্দেশ্যটো কি? ইউৰোপীয় সংহতি, ৰাজনৈতিক আলোচনা, নিৰাপত্তা প্ৰতিযোগিতাক প্ৰসাৰ কৰা আৰু শীতল যুদ্ধৰ কোল্ড ৱাৰৰ পিছৰ পলেণ্ডৰ গণতান্ত্ৰিক পৰিৱৰ্তনক সমৰ্থন কৰা। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ ফিল্ম অন মেক্সিমাম এৱাৰ্ড এট দ্য 83rd গোল্ডেন গ্লোব এৱাৰ্ড 2026। 83তম গোল্ডেন গ্লোব বঁটাত সেইটো সৰ্বাধিক বঁটা লাভ কৰিছে এই ওৱান বেটল আফটাৰ এনাডাৰ এই ছবিখনে। তো জানুৱাৰী মাহৰ 11 তাৰিখে এই গোল্ডেন গ্লোব এৱাৰ্ডটো অনুষ্ঠিত হৈছিলে। এইটো আছিলে 83 অৰ্থাৎ 83তম গোল্ডেন গ্লোব এৱাৰ্ড। ইয়াতে এই ওৱান বেটেল আফটাৰ ওৱান এনাডাৰ নামৰ ছবিখনে টোটেল 4টা ট্ৰফি লাভ কৰিবলৈ সক্ষম হয়। কুৱেশ্যনটো হৈছে ৰিচেণ্টলি ইটালী কনফাৰ্ড ইটছ চিভিলিয়ান অনৰ কেভালেৰে ডেল'অৰ্ডিন ডেলা ষ্টেলা ইটালিয়া অন। তো ইটালী চৰকাৰখনে শেহতীয়াকৈ অসামৰিক সন্মান এইটো প্ৰদান কৰিছে। কাক প্ৰদান কৰিছে আমি ক'ব লাগে? এইটো প্ৰদান কৰিছে শ্ৰীনিবাস ডেম্পোক। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ভেনেজুৱেলান প্ৰেচিডেণ্ট ডাজ ডনাল্ড ট্ৰাম্প ক্লেইম ইজ বিং হেল্ড কেপটিভ বাই US ট্ৰুপ। তো শেহতীয়াকৈ নিউজত নিশ্চয় দেখিছিলে আমেৰিকা সেনাই ভেনেজুৱেলাৰ এই ৰাষ্ট্ৰপতিজনক গ্ৰেপ্তাৰ কৰিছিলে। তো এখেতৰ নাম হৈছে নিকোলাছ মাডুৰো। অপশ্যন বি ইয়াৰে কাৰেক্ট হৈ যাব। তো ভেনেজুৱেলাৰ কেপিটেলখনৰ নাম আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ 29th ডাইৰেক্টৰ জেনেৰেল অফ দ্য বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন চিম্পলি ব্ৰো। সীমা পথ সংস্থা অৰ্থাৎ BROৰ 29 সংখ্যক সঞ্চালক প্ৰধান হৈছে লেফটেনেণ্ট জেনেৰেল হৰপাল সিং। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। এখেতে হৈছে লেফটেনেণ্ট জেনেৰেল হৰপাল সিং। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট হোষ্টেড ৰিজিয়নেল AI ইম্পেক্ট কনফাৰেন্স 2026। তো আঞ্চলিক AI প্ৰভাৱ সন্মিলন AI ইম্পেক্ট কনফাৰেন্স 2026 চনৰটো ক'ত আয়োজন কৰা হৈছে? ৰাজস্থানত আয়োজন কৰা হৈছে শেহতীয়াকৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি বিকাম 21st কাউণ্ট্ৰি টু এডপ্ট ইউৰো অন জানুৱাৰী 2026। তো 1 জানুৱাৰী তাৰিখে ইউৰোটো কাৰেঞ্চি হিচাপে গ্ৰহণ কৰিছে। সেইখন হৈছে বুলগেৰিয়া দেশখন। অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব। বুলগেৰিয়াৰ কেপিটেলটো হৈছে সোফিয়া। নেক্সট কুৱেশ্যনটো হৈছে অগ্নিচাৰী চালু বিকশিনচিনা কমলম দ্ৰৌপদী মুৰ্মু ইজ এ বায়োগ্ৰাফি অফ। তো এইখন কাৰ জীৱনী হয়? তো নামটোতে নিশ্চয় গম পাইছে দ্ৰৌপদী মুৰ্মুৰ ওপৰত এখন লিখা জীৱনী হয় এইখন।
আৰু এই বায়োগ্ৰাফিখন জীৱনীখন কোনে লিখিছে ইয়াৰ্লাগাদ্দা লক্ষ্মী প্ৰসাদে এইখন লিখিছে নেক্সট কুৱেশ্যনটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনজন মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত শেহতীয়াকৈ মালয়েছিয়া ভ্ৰমণ কৰিছিলে 2026 চনত নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়া ভ্ৰমণ কৰিছিলে আৰু মালয়েছিয়াৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে আনোৱাৰ ইব্ৰাহিম তো 7 পৰা 8 ফেব্ৰুৱাৰীত ভ্ৰমণ কৰিছিলে মালয়েছিয়াৰ কেপিটেলখনৰ নাম মনত ৰাখিব ৰাজধানী হৈছে কুৱালালামপুৰ আৰু কাৰেন্সি কি মালয়েছিয়াৰ মুদ্ৰা হৈছে মালয়েছিয়ান ৰিংগিত এইটো মনত ৰাখিব Next question is according to WEF World Risk Report 2026 the world is entering which phase Global Risk Report 2026 অনুসৰি পৃথিৱীয়ে বিশ্বই কোনটো পৰ্যায়ত প্ৰৱেশ কৰিছে Age of competition প্ৰতিযোগিতাৰ যুগত প্ৰৱেশ কৰিছে Next question to is who is the author of the book Chalice of Ambrosia Ram Janmabhoomi Challenge and Response তো ইম্পৰ্টেণ্ট বুক হ'ব পাৰে এইখন বুক লিখিছে সুৰেন্দ্ৰ কুমাৰ পাচাউৰি অপশ্যন বি টো হ'ব উত্তৰটো আৰু এই বুকখন শেহতীয়াকৈ ৰিলিজ বা প্ৰকাশ কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি CP Radhakrishnan Next question to is which institute launched the Param Rudra supercomputer Bihar's first supercomputer তো বিহাৰ ৰাজ্যখনৰ প্ৰথমটো সুপাৰ কম্পিউটাৰ হয় এইটো পৰম ৰুদ্ৰটো তো এইটো কোনখন ইনষ্টিটিউটে লঞ্চ কৰিছে তো বিহাৰৰ IIT পাটনাই এইখন লঞ্চ কৰিছে এই সুপাৰ কম্পিউটাৰটো Next question is which city is being developed as Uttar Pradesh first zero fresh waste dump city উত্তৰ প্ৰদেশৰ প্ৰথমখন জিৰ' ফ্ৰেছ ৱেষ্ট ডাম্প চিটি হিচাপে কোনখন চহৰ গঢ়ি তোলা হৈছে তো চহৰখন হৈছে লক্ষ্ণৌ অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ Next question is recently which mission marked the first consecutive failure of ISRO's PSLV rocket তো প্ৰথমটো PSLV ৰকেটৰ বিফলতা হৈছে ইছৰোৰ তো অলপ আগতে আমি পঢ়িলো অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ PSLV C62 Next question to is on which state was first Braille library for visually impaired people recently opened তো ভাৰতৰ প্ৰথমটো ব্ৰেইল পুথিভঁৰাল কোনখন ৰাজ্যত মুকলি কৰা হৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনত অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ Next to is which state is home to India's first full sovereign artificial intelligence park তো ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাৰ্বভৌম কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI উদ্যান কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে এইখন নিৰ্মাণ কৰা হৈছে তামিলনাডু ৰাজ্যখনত অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ Next question to is which Indian legend has been selected as the torch bearer for the Milano Cortina Winter Olympics তো ভাৰতৰ কোনগৰাকী কিংবদন্তীক টৰ্চ বেৰিয়াৰ অৰ্থাৎ মশাল বাহক হিচাপে নিৰ্বাচিত কৰা হৈছিলে অভিনৱ বিন্দ্ৰাক অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ Next question to is in which state India's first government hospital based AI clinic inaugurated তো প্ৰথমটো চৰকাৰী হস্পিটেল ভিত্তিক AI ক্লিনিক উদ্বোধন কৰা হৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনত অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is in which country will 52nd G7 summit 2026 held G7 summit 52 সংখ্যক G7 summit অনুষ্ঠিত হ'ব ক'ত ফ্ৰান্সত অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is which country ranked first outside the United States in the 2025 LEED list released by US GBC and GBCI তো LEED ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব লিডাৰশ্বিপ ইন এনাৰ্জি এণ্ড এনভাইৰনমেণ্টেল ডিজাইন তো ইউনাইটেড ষ্টেটৰ বাহিৰৰ দেশসমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে চাইনাই তো ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ USGBCৰ সম্পূৰ্ণ ৰূপটো হৈছে US গ্ৰীণ বিল্ডিং কাউন্সিল আৰু GBCI ৰ সম্পূৰ্ণ ৰূপটো হৈছে গ্ৰীণ বিজনেছ চাৰ্টিফিকেশ্যন INC এই দুটা কোম্পানী ৰিলিজ কৰিছিল
LWD লিষ্ট 2025 চনৰ বাবে তো চাইনাই শীৰ্ষস্থান লাভ কৰিছে তাৰপিছত ভাৰতে সেকেন্ড স্থান লাভ কৰিছে এইটো মনত ৰাখিব ভাৰতে দ্বিতীয় স্থান লাভ কৰিছে তৃতীয় স্থান কানাডাই লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে হু অন ওমেন্স প্ৰিমিয়াৰ লীগ WPL ডিৰেক্টলি এটা ভিডিঅ' বনাই থোৱাই আছে যদি চোৱা নাই সেইটো চাই ল'ব ডিটেইলভাৱে ডিসকাস কৰিছো তাতে RCBয়ে জয়লাভ কৰিছে 2026 চনৰ ওমেন্স প্ৰিমিয়াৰ লীগটো আৰু এইটো RCBৰ সেকেন্ড কনজিকিউটিভ অৰ্থাৎ 2025 চনৰটো RCBয়ে লাভ কৰিছে আৰু 26 চনৰটো জয়লাভ কৰিলে আৰু এইবাৰৰ ৰানাৰ্ছ আপ হৈছে দিল্লী ক্যাপিটাল 6 উইকেট পৰাস্ত কৰে ফাইনেল খেলখনত 5 তাৰিখে অনুষ্ঠিত হৈছিল এটা চাব পাৰে দিস ওয়াজ RCB's সেকেন্ড WPL চেম্পিয়নশিপ নেক্সট আমি স্পোর্টস কারেন্ট অ্যাফেয়ার্স কিছুমান ডিসকাস কৰিম লাষ্টৰ 10টা MCQ Who won Australian Open 2026 men's single title? Very important question. I want to exam more of it. Australian Open পুৰুষৰ একক খিতাপ লাভ কৰিছে কাৰ্লছ আলকাৰেজে অপচন C2 হ'ব শুদ্ধ উত্তৰ তো এতে উইনাৰ আৰু ৰানাৰ্ছ আপ দুগৰাকীয়ে নাম মনত ৰাখিব এটা হৈছে কাৰ্লছ আলকাৰেজ জয়লাভ কৰিছে আৰু ৰানাৰ্ছ আপ আছিলে নোভাক জোকোভিচ অপচন ৰানাৰ্ছ আপ হৈছে নোভাক জোকোভিচ কাৰ্লছ আলকাৰেজৰ কাউন্ট্ৰিখনৰ নাম মনত ৰাখিব স্পেইন লগতে ওমেন্সৰ ক্ষেত্ৰত কোনে লাভ কৰিছে এইটো মনত ৰাখিব এলিনা ৰেবেকিনে লাভ কৰিছে সেইটো হৈছে এলিনা ৰেবেকিনা ৰানাৰ্ছ আপ কোন হৈছে আৰেনা সাবালেংকা সেইটো হৈছে আৰেনা সাবালেংকা নেক্সট কোৱেশ্চনটো হৈছে what is the rank of India in the 2025 corruption perception index 2025 চনৰ দুৰ্নীতি ধাৰণা সূচকাংক শেহতীয়াকৈ ঘোষণা কৰিছে ভাৰতৰ স্থান কিমান 91st অপচন B2 হৈ যাব শুদ্ধ উত্তৰ তো 182 খন দেশৰ ভিতৰত ভাৰতে 91তম স্থান লাভ কৰিছে এইটো কোনে ৰিলিজ কৰে এই কাৰাপশন পাৰসেপশন ইনডেক্সটো ট্ৰান্সপাৰেন্সি ইন্টাৰনেশ্যনেলে এইটো ৰিলিজ কৰে আৰু ভাৰতৰ স্কোৰটো মনত ৰাখিব 100ৰ ভিতৰত 39 মাত্ৰ আৰু যোৱা বছৰত কৰি অলপমান ইমপ্ৰুভ হৈছে স্লাইটলি নেক্সট কোৱেশ্চনটো হৈছে ডেভিড জে ফাৰ্বাৰ often called grandfather of the internet was associated with the early development of which key networking framework তো গ্ৰেণ্ডফাদাৰ অফ দ্য ইণ্টাৰনেট বুলি আমাক সুধিব পাৰে কোন হয় তেখেতৰ নাম হৈছে ডেভিড জে ফাৰ্বাৰ তো শেহতীয়াকৈ তেখেতে এই ইণ্টাৰনেট প্ৰটকল আইপি ফ্ৰেমৱৰ্কৰ প্ৰাৰম্ভিক বিকাশৰ সৈতে জড়িত আছিলে তো এইটো অপচন C2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে according to the corruption perception index 2025 which country has highest corruption তো আটাইতকৈ বেছি দুৰ্নীতি থকা দেশখন কোনখন এইখন হৈছে সাউথ সুদান অপচন B2 হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে চাব পাৰে টপ ৰেংক কৰা কাউন্ট্ৰিখন মনত ৰাখিব ডেনমাৰ্ক দ্বিতীয় স্থান লাভ কৰিছে ফিনল্যান্ড তৃতীয় স্থান সিঙ্গাপুৰে লাভ কৰিছে আৰু আটাইতকৈ লাষ্ট অৰ্থাৎ 181তম স্থান লাভ কৰিছে সাউথ সুদান আৰু আমি পঢ়িলো ভাৰতে কিমান লাভ কৰিছে 91তম স্থান লাভ কৰিছে ভাৰতে নেক্সট কোৱেশ্চনটো হৈছে which state is the first in India to establish a national artificial intelligence AI research institution তো ভাৰতৰ কোনখন ৰাজ্যই ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা প্ৰথমখন ৰাজ্য হৈ পৰিছে তো এই ৰাজ্যখন হৈছে গুজৰাট ৰাজ্যখন অপচন C2 হ'ব শুদ্ধ উত্তৰ Next question to is India's first national cow culture museum will be established in which city? তো ভাৰতৰ প্ৰথমটো national cow culture museum এটো establish হ'ব মথুৰাত অপচন B2 হৈ যাব শুদ্ধ উত্তৰ Next question to is who won 79th National Football Championship for the Santosh Trophy in February 2026? তো 79 সংখ্যক সন্তোষ ট্ৰফিৰ জয়লাভ কৰিছে সাৰ্ভিসেছ অৰ্থাৎ সেৱা ক্ৰিয়া নিয়ন্ত্ৰণ বোৰ্ডে জয়লাভ কৰিছে তো ইয়াতে চাব পাৰে সেৱা ক্ৰিয়া নিয়ন্ত্ৰণ বোৰ্ডে অৰ্থাৎ সাৰ্ভিসেছে জয়লাভ কৰিছে 79th নেশনাল ফুটবল চেম্পিয়নশিপ সন্তোষ ট্ৰফিৰ বাবে 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল আৰু এইখন ফাইনেল খেলখন অসমতে অনুষ্ঠিত হৈছিল তো এইটো মনত ৰাখিব
ঢকুৱাখানা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে কেৰালা আছিলে ৰানাৰ্ছ আপ এইটো মনত ৰাখিব কেৰালা ৰানাৰ্ছ আপ সন্তোষ ট্ৰফি নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন দ্য মেন্স আণ্ডাৰ 19 ৱৰ্ল্ড কাপ 2026 টাইটল পুৰুষৰ অনূৰ্ধ্ব 19 বিশ্বকাপ 2026 খিতাপটো জয়লাভ কৰিছে ভাৰতে তো আণ্ডাৰ 19 ৱৰ্ল্ড কাপৰ ওপৰতো ডাইৰেক্টলি ভিডিঅ' অলৰেডি আমি ডিছকাছ কৰিছোৱে এইটো চাই ল'ব যদি চোৱা নাই তো এটা চাব পাৰে ইণ্ডিয়া অন 2026 ICC মেন্স আণ্ডাৰ 19 ক্ৰিকেট ৱৰ্ল্ড কাপ টাইটল ডিফেণ্ডিং ইংলেণ্ড আছিলে ৰানাৰ্ছ আপ 100 ৰানত পৰাস্ত কৰে 6 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে ফাইনেল খেলখন আৰু ভাৰতৰ এইটো 6th টাইটল হয় ষষ্ঠ আণ্ডাৰ 19 ৱৰ্ল্ড কাপ টাইটল হয় নেক্সট কুৱেশ্যন হৈছে পাঞ্জাব's first dog sanctuary has been inaugurated in which city প্ৰথমটো কুকুৰ অভয়াৰণ্য কোনখন চহৰত উদ্বোধন কৰা হয় অপশ্যন সি লুধিয়ানাত Next question is what is the name of the water purification system developed by DRDO? তো শেহতীয়াকৈ ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে এটা পানী পৰিশোধন ব্যৱস্থা ডেভেলপ কৰিছিলে এইটোৰ নাম কি এইটো হৈছে এই ব্যৱস্থাটো তো এইটোৰ নাম হৈছে স্বদেশ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ স্বদেশ Next question is who became the first Indian woman to reach South Pole? তো দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন হৈছে দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো কাম্যা কাৰ্তিকেয়ন এখেতে হৈছে প্ৰথম ভাৰতীয় মহিলা যিয়ে দক্ষিণ মেৰুত উপনীত অৰ্থাৎ দক্ষিণ মেৰুত গৈছে আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওছে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে সো আগন্তুক এনেধৰণৰ কন্টেন্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেন্ট সেকশনৰ ওপৰত তো এই হাইপ বটনটো ক্লিক কৰিব নেক্সট কুৱেশ্যনটো হৈছে who built ICGS Samudra Pratap India's first indigenously designed pollution control vessel তো ভাৰতৰ প্ৰথমটো থলুৱাভাৱে ডিজাইন কৰা বা নিৰ্মাণ কৰা প্ৰদূষণ নিয়ন্ত্ৰণ জাহাজ এইখন হৈছে ICGS সমুদ্ৰ প্ৰতাপ কোনে নিৰ্মাণ কৰে গোৱা শিপইয়াৰ্ড লিমিটেডে এই জাহাজখন নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে which foundation day did DRDO celebrate on 1st January 2026 তো আমি জানো 1 জানুৱাৰী তাৰিখটো হৈছে DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠা হোৱা দিন তো কোনটো এডিশ্যন পালন কৰিছে কিমান সংখ্যক তো এইটো আছিলে 68 অৰ্থাৎ 68 সংখ্যক প্ৰতিষ্ঠা দিৱস DRDOৰ Next question is where has India's first open sea marine fish farming project has been launched? ভাৰতৰ প্ৰথমটো মুকলি সাগৰীয় মীন পালন অৰ্থাৎ মৎস্য পালন প্ৰকল্প ক'ত আৰম্ভ কৰা হৈছে India's first open sea marine project launch কৰা হৈছে আন্দামান সি নিয়াৰ নৰ্থ বে অপশ্যন সি টো হ'ব উত্তৰ এটি চাব পাৰে জানুৱাৰী 2026 ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে অফিচিয়েলি ইন্ট্ৰডিউচ কৰে স্বদেশটো ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব সি ৱাটাৰ ডিচেলিনেশ্যন চিষ্টেম যিটোৱে পানীৰ অভাৱ আৰু উপকূলীয় পৰিৱেশত ভাৰতীয় সৈন্যবিলাকক নিৰাপদ খোৱা পানীৰ যোগান ধৰিব Next question is who has been appointed as the chairman of managing director of Food Corporation of India FCI তো ভাৰতীয় খাদ্য নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে ভাৰতীয় খাদ্য নিগম আৰু নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ৰবীন্দ্ৰ কুমাৰ আগৰৱালক শেহতীয়াকৈ Next question is for business travelers from which country has India launched the EB4 visa তো কোনখন দেশৰ ব্যৱসায়িক ভ্ৰমণকাৰীৰ বাবে ভাৰতে EB4 নামৰ ভিসা মুকলি কৰিছে শেহতীয়াকৈ তো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ চাইনা দেশখনৰ ব্যৱসায়িক যিবিলাক ব্যৱসায়ৰ কাৰণে যাব চাইনাত তেওঁলোকৰ বাবে EB4 নামৰ এই ভিসাখন মুকলি কৰিছে শেহতীয়াকৈ এটি চাব পাৰে it became effective on January 1st 2026 Next question is which country has surpassed China
become the world's largest producer of rice? তো very very important question. তো চীনক অতিক্ৰম কৰিছে ভাৰত চৰকাৰখনে সৰ্বাধিক ধান উৎপাদক দেশ হিচাপে। Next question is, recently India has become world's second largest 5G subscriber base after which country? ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম 5G গ্ৰাহক আধাৰত পৰিণত হৈছে কোনখন দেশৰ পিছত? চাইনাৰ পিছত। Next question is, which state has India's largest population of saltwater crocodiles in a natural habitat? প্ৰাকৃতিক বাসস্থানত ভাৰতৰ আটাইতকৈ বেছি নিমখীয়া পানীৰ ঘৰিয়াল কোনখন ৰাজ্যত আছে? ওড়িশা ৰাজ্যখনত আটাইতকৈ বেছি এই ঘৰিয়ালটো আছে। Next question is, who received Bharatendu Harishchandra Lifetime Achievement Award at the second Banaras Lit Fest? দ্বিতীয় বানাৰস লিট ফেষ্টত এই এৱাৰ্ডটো লাভ কৰিছে নমিতা গোখলে। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। Next question is, Operation Prahar, recently seen in news, was launched by which police force? Operation Prahar to launch কৰিছিলে পাঞ্জাব পুলিচ ফৰ্চে। অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ। এইটো চাব পাৰে, এইটো এটা এন্টি গেংষ্টাৰ ক্ৰেকডাউন হয় অপাৰেশ্যন প্ৰহাৰটো। Next question is, from which space agency did Sunita Williams retire after 27 years of service? তো সুনিতা উইলিয়ামছে 27 বছৰ সেৱাৰ অন্তত কোনটো মহাকাশ সংস্থাৰ পৰা অৱসৰ গ্ৰহণ কৰে? নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰে তেখেতে। সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব। ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব। আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ চিটবিলাকৰ ৰিভিউ পাবলৈ।